মহাৰাণী, সাৰ পালা মানে তুমি? পিছে ইমান সোনকালেনো কিয় আহিব লাগে? পিছত অহা হ'লেও হৈছিলে, চবৰে কাৰণেতো মই ব্ৰেকফাষ্ট বনাই দিলোঁ। আৰু অলপ দেৰি কৰা হ'লে মই তোমাৰ ব্ৰেকফাষ্ট তোমাৰ ৰুমতেই দি আহিলোঁ হয়। কিয়নো তুমি ইমান কষ্ট কৰি পাকঘৰলৈ আহিব লাগে? একো নহয় বৌ, আৰু আপোনাক ইমান কষ্টওতো মই দিব নোৱাৰোঁ ন। মোৰ ৰুমলৈ গৈ মোৰ কাৰণে আপুনি ব্ৰেকফাষ্ট নিনিলেও হ'ব, মই ঘৰৰ সকলোৰে লগত ব্ৰেকফাষ্ট কৰি ল'ম। এইজনী লাষ্টৰ বোলা বস্তুটো আছেনে নাই অ'? মই ৰাতিপুৱা সোনকালে উঠি অকলে গোটেই ঘৰৰ কাম বন কৰি গা ধুই গোসাঁই ঘৰত চাকি বন্তি জ্বলাই সকলোৰে কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ, আৰু এই মহাৰাণীয়ে এতিয়াহে আহিবলৈ সময় পালে। তোমাৰ মাৰৰ ঘৰ নহয় নহয় এইখন, ইমান আৰামত থাকিবলৈ। শহুৰৰ ঘৰত বোৱাৰী হিচাপে থাকিব লাগিব। কালিৰ পৰা তুমিও মোৰ লগত সোনকালে শুই উঠি ঘৰৰ সকলো কাম বন কৰিবা। হ'ব হ'ব, মোক এতিয়া লেকচাৰ দিব নালাগে। বাৰু কওকচোন, আজি ব্ৰেকফাষ্টত কি বনালে? আলু ভাজি আৰু পুৰি। অ' গড, ইমান ৰাতিপুৱা ৰাতিপুৱা অইলি ব্ৰেকফাষ্ট কোনে কৰে বাৰু? এটলিষ্ট কিবা হেল্ডি ব্ৰেকফাষ্ট বনাই দিব লাগে ন। মই কিন্তু নাখাওঁ দেই। হয় নেকি? কথা শুনা তাই, হেল্ডি ব্ৰেকফাষ্ট লাগে। নিজে কেতিয়াবা ঘৰৰ মানুহবোৰৰ কাৰণে চাহ একাপো বনাই পাইছনে? ৰাতিপুৱাই সোনকালে উঠিলোঁ মই, ঘৰৰ কাম বন কৰিলোঁ মই, আৰু মোকেই জ্ঞান দিবলৈ আহিছে এইজনীয়ে। মই তোমাৰ নিচিনা ডায়েট কৰিব নোৱাৰোঁ। সৰুৰ পৰা মায়ে মোক যেনেকৈ খুৱাইছে মই তেনেকৈয়ে খাই থাকিম, আৰু ঘৰৰ মানুহবোৰকো তেনেকৈয়ে খুৱাম, বুজিলা? নাই নাই, মই চবৰে কাৰণে হাই প্ৰটিন স্মুথি বনাম এতিয়া, আৰু এইটো সকলোৰে কাৰণে হেল্ডিও হ'ব, বুজিলে? হয় নেকি? মই যে ইমানবোৰ খানা বনালোঁ, সেইবোৰ কি মই এতিয়া পেলাই দিম নেকি? আৰু এনেও তোমাৰ স্মুথি নে কি, সেইবোৰে পেট নভৰে কাৰো। ব্ৰেকফাষ্টত হেল্ডি স্মুথি খাব চবে। মই কৈছোঁ নহয় আলু পুৰি খাব বুলি, আৰু এটা কথাও মোৰ ওপৰত নক'বা তুমি। ঐ, তহঁত দুইজনীয়ে যে পাকঘৰত কাজিয়া লাগি আছ, খবৰ আছেনে নাই যে সোনকালে ব্ৰেকফাষ্ট দিব লাগে তহঁতৰ মতাকেইটাক অফিচ যাবলৈ? মানুহ থাকিব পৰা নাই ভোকত, আৰু এই লাজ নাইকিয়া দুইজনে কাজিয়া লাগি মৰিছে। সোনকালে ব্ৰেকফাষ্ট লৈ ডাইনিং টেবুললৈ। মা, মই ব্ৰেকফাষ্ট কেতিয়াবাই ৰেডি কৰিলোঁ, কিন্তু আপোনাৰ সৰু বোৱাৰীয়ে মোক ব্ৰেকফাষ্ট ডাইনিং টেবুললৈ নিব দিয়া নাই। মই চবৰে কাৰণে আলু পুৰি বনাইছোঁ আজি, কিন্তু এইজনীয়ে কৈছে যে আলু পুৰি কোনেও খাব নোৱাৰে, বহুত অইলি হয় বোলে। সেইকাৰণে তাই হেনো কিবা স্মুথি নে কি সেইবোৰ বনাব। তাতে কি হ'ল? মই একো বেয়া কথা কোৱা নাই। সেইবোৰ আনহেল্ডি ফুড খোৱাতকৈ হেল্ডি ফুড খোৱা বেছি ভাল। আজি ব্ৰেকফাষ্টত তাকে খাব চবে। দুইজনী চুপ থাক, ৰাতিপুৱাই ৰাতিপুৱাই ব্ৰেকফাষ্টৰ কাৰণে কাজিয়া লাগিব নালাগে। যি বনাইছ তাকে লৈ আহ। আৰু শুনচোন, এই যোনজনী ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবি অলপ সোনকালে উঠিবি, আৰু ঘৰৰ চব কাম বন কৰি ল'বি। বা মা, মই জানো এই কথাষাৰ কিন্তু আপুনি মোকেই শুনাইছে। এটাতো মই আপোনালোকৰ গুড হেল্থৰ কাৰণে ভাবিছোঁ, আৰু আপুনি মোকেই কথা শুনাইছে। এইবোৰ চব আপোনাৰ কাৰণে হৈছে বৌ। আপুনি যদি ৰাতিপুৱা সোনকালে নুঠা হ'লে ইমানবোৰ ড্ৰামা ঘৰত নহয় কেতিয়াও। আৰে, ইয়াত মোৰ কি ভুল আকৌ? বোৱাৰী হৈছোঁ যেতিয়া ৰাতিপুৱা সোনকালে উঠিবই লাগিব। চুপ, একদম চুপ থাক দুইজনী। সোনকালে ব্ৰেকফাষ্ট আন। ঠিক আছে মা, আনি আছোঁ। বহুত ভাল লাগিছে ন এইজনীৰ মোক মাৰ পৰা কথা শুনোৱাই। এতিয়াই মই এইজনীৰ ভাজিত গোটেই নিমখ ঢালি দিম। এই জুমি, তই ইমানবোৰ নিমখ দিলি যে ভাজিত আজি? ঘৰৰ মাটোৰ নিমখ একেবাৰে ভাজিতেই দি দিলি নেকি? তাতকৈতো সৰু বোৱাৰীয়ে বনোৱা স্মুথি নেকি সেইবোৰ খাই লোৱাই ভাল আছিল। কিয় খাব আকৌ স্মুথি আপোনালোকে? মইতো ঠিকেই নিমখ দিছিলোঁ ভাজিত। ইমানবোৰ নিমখ ক'ৰ পৰা আহিল আকৌ? ক'ৰ পৰা আহিলে নাই অহা সেইবোৰ কৈ লাভ নাই এতিয়া বৌ। মইতো আপোনাক আগতেই কৈছিলোঁ যে মই ব্ৰেকফাষ্ট বনাম বুলি, কিন্তু আপুনি নুশুনিলে, আৰু আপোনাৰ ব্ৰেকফাষ্ট কোনো এতিয়া খাবও নোৱাৰে। মানে ভাজিত নিমখ তই দিলি হা? মই কেতিয়া ক'লোঁ আকৌ ভাজিত নিমখ দিলোঁ বুলি? এনিৱে, মই চবৰে কাৰণে ব্ৰেকফাষ্ট বনাই আনো ৰ'ব, মাত্ৰ 5 মিনিটত। যা যা। এয়া স্মুথি আহি গ'ল দেই। আপুনি চব স্মুথি পেলাই দিলে, তাকো জানি বুজি। হে ভগৱান, মই কিয় পেলাম আকৌ তোৰ স্মুথি? চকু ডক্টৰকতো চকুকেইটা দেখাই ল'বি। দৃষ্টিশক্তি কমিছে যেন পাইছোঁ হেল্ডি ফুড খাওঁতে খাওঁতে। তোমালোক দুজনী কাজিয়াৰ কাৰণে আমি ভোকত থাকিবলগীয়া হৈছে। মই অফিচলৈ যাওঁ, তাতে ব্ৰেকফাষ্ট কৰি ল'ম। পালিনে শান্তি এটা তহঁত দুইজনীয়ে? কাজিয়া লাগি লাগি ঘৰখন অশান্তি কৰি দিছ মানে তহঁত দুইজনীয়ে। ওচৰ চুবুৰীয়া মানুহে কি বুলি যে ভাবে আমাৰ ঘৰখনৰ কথা। তহঁত দুইজনীয়ে কম নহয়, দুইজনীয়ে কি দন্দুৰী। মা, মই দন্দুৰী যে নহয় দেই, আৰু এইজনীৰ নিচিনা যে একদম নহয়। কি হুহ কৰি আছে আপুনি? মোৰ নিচিনা আপুনি কেতিয়াও হ'বও নোৱাৰে। কেতিয়াবা নিজকে চাইছেনে কিমান অল্ড ফেশ্বন হয় আপুনি, আৰু মই কিমান মডাৰ্ণ? আপুনিতো আজিকালি মডাৰ্ণ কাপোৰ পিন্ধিয়ে পোৱা নাই চাগে। সেইটোতো বাদেই, ভালকৈ খানাও বনাব নাজানে। ঐ মহাৰাণী, মোৰ কাপোৰ তোতকৈ বহুত ভাল আৰু মাৰ্জিত, বুজিলি? মোৰ এযোৰ মেখেলা চাদৰ বহুত দামী হয়। আৰু তই কি বুজিবি এজনী বোৱাৰীক মেখেলা চাদৰ পিন্ধিলে কিমান শুৱনি লাগে? আৰু এটা কথা,
কোনে কিমান ৰান্ধিব জানে সেইটো ঘৰৰ সকলোৱে জানে তই কোৱাৰ প্ৰয়োজন নাই তই কি জান মাত্ৰ প্ৰটিন স্মুথি বনাবলৈ অপুনি নহয় এই চুপ থাক তহঁত দুইজনীৰ কাজিয়াৰ পৰা মই ঘৰখনত থাকিব নোৱাৰা হৈছোঁ মানে কোনোবা এজনী যা কাপোৰবোৰ ধুই দে ৰাতিপুৱাৰ পৰা বাথৰুমতে পৰি আছে মই যে আজি ৱাশ্বিং মেচিনত কাপোৰ নুধো দেই মা কালি মই গোটেই কাপোৰবোৰ ধুলোঁ এজনীক পঠিয়াওক কি মই কাপোৰ ধুম তাকো অকলে ইমানবোৰ কাপোৰ মই অকলে ধুব নোৱাৰোঁ দেই কিয় কালিতো মাথা বিষাই আছে বুলি বাহানা কৰি ৰুমত শুই থাকিলি মোক জানো সহায় কৰি দিছিলি কাপোৰ ধোৱাত আজি তোৰ পাল অকলে অকলে ধুই থাক সৰু বাৰী আজি তই ধুবি কাপোৰবোৰ ঠিক আছে মা হ'ব বাৰু মই ধুই দিম জুমি তুমি মোৰ পিংক কালাৰ মেখেলা চাদৰযোৰ ধুই দিলা নেকি বাৰু ৱাশ্বিং মেচিনত যদি ধুলা দিয়াচোন মই ৰ'দত মেলি দিওঁগৈ বৌ মইতো আপোনাৰ কাপোৰযোৰ ৰ'দত কেতিয়াবাই মেলি থৈছোঁ ক'ত থৈছা সেইডোখৰতে মেলি থৈছোঁ চাওকগৈ যাওক জুমি চোৱাচোন মোৰ পিংক কাপোৰযোৰ গৈ ৰঙা হৈ থাকিলে তুমি জানি বুজি তোমাৰ নিজৰ ৰঙা কাপোৰযোৰৰ লগত মোৰ কাপোৰযোৰ ধুলা ন তুমি যদি গম পাইছাই যে তোমাৰ কাপোৰযোৰৰ পৰা ৰং যায় তেনেহ'লে বেলেগকৈ ধুব পৰা নাছিলা তোমাৰ ৰং যোৱা কাপোৰযোৰ হাতেৰে ধোৱা হ'লেও হৈছিলে গোটেই মোৰ কাপোৰযোৰ বৰবাদ কৰি দিলা মানে তুমি আৰে তাতে কি হ'ল অলপমানহে ৰং লাগিছে একো নহয় দিয়ক বেয়া লগা নাই এনেও মানুহবোৰে এতিয়া ভাবিব আপুনি নিউ ডিজাইনাৰ মেখেলা চাদৰ পিন্ধিছে বুলি আৰু এটা কথা নহয় বৌ মই হাতেৰে কাপোৰ ধুব নোৱাৰোঁ দেই আজিকালি ৱাশ্বিং মেচিন থাকোঁতে আকৌ কোনে হাতেৰে কাপোৰ ধুৱে তুমি ইমানখিনি কথাও নাজানা নেকি যে চব কাপোৰ ৱাশ্বিং মেচিনত নুধুৱে নিজকে বা মডাৰ্ণ বুলি ভাবি থকা নহয় বেঙৰ মডাৰ্ণ তুমি কি ক'লে আপুনি মোক একো নাজানো মই আপোনাৰ মুখখন আছে বুলিয়ে যি টি কথা কৈ নাথাকিব কিন্তু কৈ দিছোঁ হে ভগৱান এই দুজনীয়ে মোৰ জীৱনটো শান্তি নাইকিয়া কৰি দিছে মানে বাইদেউ আপুনি বহকচোন মই এই দুজনীক চাই আহোঁ কিয় কাজিয়া লাগিছে ময়ো যাওঁ তোৰ লগত তইতো আগৰ পৰাই ঢিলা আৰু এতিয়াও তই ঢিলাই হৈ আছ এই দুজনীকে ঘৰত বোৱাৰী থাকোঁতেও তই চম্ভালিব নোৱাৰ মই তোক যেতিয়াই ফোন কৰোঁ তেতিয়াই এই দুজনীৰ কাজিয়া লগাই শুনি পাওঁ আজি ঘৰলৈ আহিছোঁ আজিও সেই একেই অৱস্থা কেনেকুৱা শাহু বাৰু তই নিজৰ বোৱাৰী দুজনীকো কণ্ট্ৰলত ৰাখিব নোৱাৰ আপোনাৰ কোনো বোৱাৰী নাই যে বাইদেউ সেইকাৰণে আপুনি তেনেকৈ ক'ব পাৰিছে এবাৰ ঘৰলৈ বোৱাৰী আনকচোন তাৰ পাছত চাব আপুনি কি অৱস্থা হয় সেইটো কথা মানে তেনেহ'লে ঠিক আছে আজিৰ পৰা তোৰ বোৱাৰী কেইজনী মোৰ বোৱাৰী আৰু মই হ'লোঁ তাহাঁতৰ শাহু এতিয়া চাই থাকিবি তোৰ বোৱাৰীকেইজনীক মই কেনেকৈ চম্ভালোঁ ব'ল মোৰ লগত এই দুজনীৰ ওচৰলৈ মই মাক চব ক'ম এতিয়া তই আজি কি গতি কৰিলি কাপোৰবোৰৰ ডাঙৰ বোৱাৰী এতিয়াৰ পৰা তোমালোকে মাক একো কথা কোৱাৰ প্ৰয়োজন নাই জেঠাই কেতিয়া আহিলে জেঠাই ভালনে আপোনাৰ এইমাত্ৰ আহি পাইছোঁ আৰু তহঁত দুজনী চিঞৰ বাখৰ শুনি পাছফালে গুচি আহিলোঁ মই তহঁতক কি কৈ আছিলোঁ আজিৰ পৰা তহঁতৰ মাজত যদি কাজিয়া হয় আহি মোক কবি মাৰক কোৱাৰ প্ৰয়োজন নাই বুজিলি আজিৰ পৰা মই তহঁতৰ শাহুৱেৰে হ'লোঁ কি এইবোৰ কি কথা কৈছে আকৌ আপুনি জেঠাই একো নহয় মানে বাইদেউ নিজৰ বোৱাৰী নাই যে সেইকাৰণে তহঁতকে আজিৰ পৰা নিজৰ বোৱাৰী বুলি ভাবিছে আৰু তহঁত দুজনীও বাইদেউক নিজৰ শাহু বুলি জ্ঞান কৰিবি আকৌ দেই আৰু কিবা যদি অসুবিধা হয় বাইদেউকে কবি এতিয়া চাবি আকৌ কেনেকৈ এই দুজনীক মই ঠিক কৰিম বৌয়ে দুপৰীয়া লাঞ্চ মোক বনাবলৈ দি নিজে আৰামত টিভি চাই বহি আছে এইজনীক ইমান আৰাম কৰা দেখি মোৰ হিংসাই লাগি গৈছে এতিয়াই দি আছোঁ তাইক মই বৌ ৰিম'টটো এইফালে দিয়কচোন মই টিভি চাম এতিয়া মোৰ চিৰিয়েল দিব টাইম হৈ গ'ল কোনখন চিৰিয়েল তুমি এইটো টাইমততো কাহানিও চিৰিয়েল নোচোৱা এতিয়া মোৰ চিৰিয়েল আহিব টিভিত আৰে আপুনিতো আগৰ পৰাই টিভি চাই আছে এতিয়া মোক চাব দিয়ক না ৰিম'ট দিয়ক নিদিওঁ ৰিম'ট মই এতিয়া মই মোৰ চিৰিয়েল চাম তুমি পিছত চাই ল'বা নহ'ব মই এতিয়াই চাম মোক নিদিওঁ কৈছোঁ নহয় নিদিওঁ আই কেনেকুৱা বোৱাৰী পালি ৰেণু তই দিনৰ দিনটো কুকুৰ মেকুৰী নিচিনাকৈ কাজিয়া লাগি থাকে অকল এতিয়া ঠিক কৰি আহিছোঁ দুইজনীক তই খালি চাই থাক বাইদেউ আপুনিয়ে চেষ্টা কৰি চাওকচোন কিজানি দুইজনী ঠিক হৈ যায় বা মোৰ বৰ টোপনি ধৰিছে মই যে শুই লওঁ দেই তহঁত দুইজনীয়ে কি হুলস্থুল কৰি আছ শান্তিকে টিভি চাই থাকিব পৰা নাই জেঠাই মইতো শান্তিকে টিভি চাই আছিলোঁ এইজনীয়েহে মোক আমনি কৰি আছে কি ক'লে মই আপোনাক আমনি কৰি আছোঁ মইতো নিজৰ চিৰিয়েলখন চাবহে আহিছিলোঁ অথনিৰে পৰা আপুনিয়ে টিভি চাই আছে চুপ থাক তহঁত দুজনী এক মিনিট জেঠাই মোৰ কথা শেষ হোৱা নাই আৰু বৌ এইটো টিভি মই ঘৰৰ পৰা আনিছোঁ সেইকাৰণে বেছিকৈ টিভি চোৱাৰ অধিকাৰ মোৰ আছে ঠিকেই কৈছোঁ নে নাই মই জেঠাই তয়ো বাৰু ঠিকেই কৈছ সৰু বোৱাৰী কি ঠিকেই কৈছে তাই জেঠাই যদি তাই টিভি আনিছে তেনেহ'লে ডিছ টিভি মান্থলি ৰিচাৰ্জ আমি দি আছোঁ সেইকাৰণে চেনেলবোৰ আহি আছে যদি আমি ৰিচাৰ্জ কৰা বন্ধ কৰি দিওঁ তেতিয়াতো টিভি বন্ধই হৈ যাব সেইটো ভাবিছেনে নাই তাই
জেঠাই এতিয়া আপুনি কওকচোন কোন শুদ্ধ তয়ো ঠিকেই কৈছ ডাঙৰ বোৱাৰী কিনো জেঠাই আপুনি একো বুজি চুজি নাপায় মানে আৰু বৌ মোক ৰিমট দিয়ক জল্দি কৈ দিছোঁ কিন্তু নিনিও মই কি হ'ল বাইদেউ তাহাঁত দুইজনীয়ে বুজি নাপালে নেকি আপোনাৰ কথা কাজিয়াচোন লাগি আছে দুইজনী এতিয়াও নহয় তাহাঁত দুইজনী বুজি পাইছে প্ৰথমবাৰ বুজাইছোঁ যে চাবি আকৌ অলপ দেৰি পিছত চুপ হৈ যাব দুইজনী হয় নেকি বাইদেউ ঠিকে আছে তেনেহ'লে চোৱা জুমি মই চবৰে কাৰণে ৰাতিৰ ভাত সাজ বনাই দিলোঁ এতিয়া তুমি চব বাচনবোৰ ধুই দিবা দেই কি ইমানবোৰ বাচন মই অকলে কেনেকৈ ধুম আকৌ কিয় যেতিয়া মই ইমানবোৰ মানুহৰ কাৰণে ভাত ৰান্ধিব পাৰোঁ তুমি কি বাচনখিনিও ধুই দিব নোৱাৰা নেকি ভাত ৰন্ধাৰ কথা কিন্তু আপুনি মোক নক'ব দিনতচোন ভাত ময়ে বনাইছিলোঁ ময়োতো দুপৰীয়াৰ বাচন ধুইছিলোঁ তেনেহ'লে ময়োতো ৰাতিপুৱা বাচন ধুইছিলোঁ ময়োতো ৰাতিপুৱা ব্ৰেকফাষ্ট বনাইছিলোঁ এতিয়া তোমাৰ পাল বাচন ধোৱাৰ বেছি বাহানা মাৰি নাথাকিবা বাচন ধোৱা জল্দি আৰে আপুনি মোৰ ওপৰত এনেকৈ অৰ্ডাৰ চলাব নাহিব কিন্তু কৈ দিছোঁ নুধো মই বাচন এই দুইজনী আকৌ আৰম্ভ হৈ গ'ল মই চাই আহিছোঁ ৰ'ব বাইদেউ তই ক'ত যাৱ মই গৈছোঁ তই পাহৰিলি নেকি তোক মই ট্ৰেইনিং দি আছোঁ বুলি তহঁত দুজনীয়ে কিয় গোটেই ঘৰখন হুলস্থুল কৰি আছোঁ এই ৰাতিখন কি হ'লনো হ'বলৈ কিটো আছে আৰু জেঠাই মই ঘৰখনৰ সৰু বোৱাৰী যে সেইকাৰণে বৌয়ে সদায় মোৰ ওপৰত অৰ্ডাৰ চলায় কি মই তোমাৰ ওপৰত কেতিয়া অৰ্ডাৰ চলালোঁ তোমাক মই মাত্ৰ বাচনকেইটাহে ধুব কৈছিলোঁ ইমানবোৰ বাচন বাৰু মই কেনেকৈ ধুম মোৰ কোমল হাতখনেৰে আৰু আজিকালিনো কোনে হাতেৰে বাচন ধুই থাকে মই এখেতক কৈছোঁ ডিছৱাশ্বাৰ এটা আনি দিবলৈ মহাৰাণীক সৰু সৰু কামবোৰতো দামী দামী বস্তু লাগে তুমিতো পাৰিলে গোটেই ঘৰটো ঘূৰিবলৈও চাগে মেচিন এটা আনি ল'বা সৰু বোৱাৰী ডাঙৰ বোৱাৰীয়ে ৰাতিৰ ভাত সাজ ৰান্ধিলে তই বাচনকেইটা ধুই দে আকৌ তাতেনো কি হ'ল জেঠাই আপুনি বৌৰ হৈ মাত নামাতিব কিন্তু কৈ দিছোঁ বৌয়ে এতিয়া ভাত ৰান্ধিছে ময়োতো দুপৰীয়া ভাত ৰান্ধিছিলোঁ ৰাতিপুৱা বাচন ধুইছিলোঁ মই ইমানকৈ কাম কৰি থাকিব নোৱাৰোঁ দেই মই বাচন নুধো ঠিক আছে নুধুবি ময়ো নুধো ময়ো যাওঁ মোৰ নিজৰ ৰুমত তেনেহ'লে যাওক না ৰৈ কিয় আছে ময়ো যাওঁ মোৰ নিজৰ ৰুমত কি হ'ল বাইদেউ বুজি পালেনে তাহাঁত দুজনীয়ে আপুনি চম্ভালি ল'লেনে কথাবোৰ মই গৈ বুজালোঁ বাৰু এতিয়া শুনিছনে নাই তাহাঁতৰ কাজিয়া বন্ধ হৈ গ'ল বাইদেউ শব্দ বাৰু শুনা নাই কাজিয়া লগাৰ কিন্তু বাচন ধোৱা শব্দওতো অহা নাই পাকঘৰৰ পৰা মই শুব যাওঁ বৰ টোপনি ধৰিছে ঠিক আছে বাইদেউ যাওক ঐ জুমি তোমাক কোনে মটৰখিনি সিজাব কৈছিলে বাৰু মই মটৰখিনি মটৰ পনীৰ বনাম বুলিহে তিয়াই থৈছিলোঁ তাতে কি হ'ল মটৰ ঘুগুনি খাই ল'ব আকৌ চবেই মই যে এতিয়া ইমানবোৰ ভাজি কাটিলোঁ সেইখিনি কি কৰিম হা দুপৰীয়া খাই ল'ম আকৌ তাতেনো কি হ'ল আৰু পনীৰখিনি কি কৰিম সেইখিনি পিছত দেখা যাব আপুনি ভালকৈ ফ্ৰিজত থৈ দিয়কচোন আৰু এনেও ৰাতিপুৱা অইলি ভাজিবোৰ খোৱাতকৈ মটৰ ঘুগুনি খোৱাই ভাল কমকৈ তেল দি এনেও আপুনিতো জানেই মই কিমান হেল্থ কনচিয়াছ হয় আপুনিতো হেল্ডি ফুডৰ বিষয়ে একোৱেই নাজানে হয় নেকি তুমি বৰ হেল্থ কনচিয়াছ দেখাব নালাগে মোক এতিয়া যে মটৰখিনিত তেল মছলা এইবোৰ দিছা সেইবোৰ কোনটো ফালৰ পৰা হেল্ডি ফুড হ'ল মোক কোৱাচোন বাইদেউ যাওকচোন তাহাঁত দুজনীক বুজাই থৈ আহক আপুনি ইমান হুলস্থুলখন কৰিছে ৰাতিপুৱাই এইকেইজনীয়ে মই ঘৰলৈ যাব ওলাইছোঁ মোৰ বাছৰ টাইম হৈ গ'ল নহয় মই পিছত আহিলে বুজাই দিম দুইজনীকে দেই এতিয়া যাওঁ হা কিন্তু বাইদেউ আপুনি তাহাঁত দুজনীক ঠিক নকৰাকৈ যাব ওলাইছে যে অলপ দিনটো থাকি যাওক কিজানি তাহাঁত দুজনী ঠিক হৈয়ে যায় বা ৰেণু মই পিছত এদিন থাকিব আহিম আজি যাওঁ দেই জেঠাই মই মটৰখিনি দুপৰীয়া মটৰ পনীৰ বনাম বুলি তিয়াই ৰাখিছিলোঁ এইজনীয়ে আকৌ তেল মছলা দি মটৰ ঘুগুনি বনাই দিলে তাকো ইমানবোৰ নিমখ দি এতিয়া কি কৰোঁ বাৰু মই কওকচোন জেঠাই ৰেণু মই যাওঁ দেই কিন্তু মোৰ কথাষাৰ শুনি নগ'ল যে জেঠাই আপুনি চুমি দেখিলিনে তহঁত দুজনী কাজিয়া লাগি থাকো যে ঘৰৰ আলহীও কেনেকৈ পলাইছে আৰু বন্ধুসকল আজি আমাৰ কাহিনীটো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আমাৰ ধন্যবাদ